এটা গাঁত বৃহত্তৰ এটা গাঁত কিমান গতিত আচলতে তাৰ সুত আহিব লাগিব এয়া সম্পূৰ্ণ ঘৰটো যি বেৰ আছিলে আচলতে কেঁচা ঘৰ কেঁচা মাটি যি বেৰ আছিলে সম্পূৰ্ণ বেৰবিলাক এনেধৰণে আচলতে বাগৰি গ'ল এইটো এটা পাকঘৰ আছে তেওঁলোকৰ এই পাকঘৰটো ইতিমধ্যে সম্পূৰ্ণ তছনছ হৈ গ'ল সম্পূৰ্ণ বেৰ ভাগি ছিগি একদম চুৰমাৰ হৈ গ'ল হয় ভোগদৈ সংহাৰী বানে তছনছ ঘৰ এটা পৰিয়াল আমি সেইটো পৰিয়ালত ইতিমধ্যে উপস্থিত আছোঁ যোৰহাটৰ এলেংমাৰ অঞ্চলত পোনে পোনে মোৰ সতীৰ্থ মেঘা দেখা আছে এই ঘৰটো আচলতে একেবাৰে ভোগদৈ যিটো মাথাউৰি ছিগিলে 5 যিটো মাথাউৰি ছিগিলে প্ৰথম য'ত ছিগিছে একদম ওচৰতে প্ৰায় এইখিনিৰ পৰা 100 মিটাৰ আচলতে আঁতৰত আচলতে মাথাউৰি ছিগিলে আৰু পোনে পোনে তাৰ যিটো প্ৰবাল যিটো সোঁত এই সোঁতে আচলতে সম্পূৰ্ণ তছনছ কৰি পেলালে ঘৰটো আৰু এয়া এটা গাঁত বৃহত্তৰ এটা গাঁত কিমান গতিত আচলতে তাৰ সোঁত আহিব লাগিব এই এটা সম্পূৰ্ণ এটা পুখুৰীৰ সৈতে এটা গাঁতৰ সৃষ্টি হৈ গ'ল সম্পূৰ্ণ ঘৰত খুন্দা মৰাৰ লগে লগে গোটেই ঘৰটো সম্পূৰ্ণ তছনছ হৈ গ'ল বিধ্বংস হৈ গ'ল এয়া সম্পূৰ্ণ ঘৰটো যি বেৰ আছিলে আচলতে কেঁচা ঘৰ কেঁচা মাটি যি বেৰ আছিলে সম্পূৰ্ণ বেৰবিলাক এনেধৰণে আচলতে বাগৰি গ'ল এয়া সমগ্ৰ দৃশ্য আমি কেমেৰাত বন্দী কৰিছে মেঘে দেখাই আছে এইটো এটা পাকঘৰ আছিল তেওঁলোকৰ এই পাকঘৰটো ইতিমধ্যে সম্পূৰ্ণ তছনছ হৈ গ'ল সম্পূৰ্ণ বেৰ ভাগি ছিগি একদম চুৰমাৰ হৈ গ'ল এনেধৰণে এতিয়া তেওঁলোকে আচলতে উপায়বিহীন হৈ প্ৰায় আজি 12 দিন হ'ল 12 দিনত আচলতে এনেধৰণে কোনো উপায় পোৱা নাই আচলতে ঘৰটো আচলতে কেনেকৈ নিৰ্মাণ কৰিব কেনেকৈ বনাব আচলতে তেওঁলোকে উপায় পোৱা নাই মোৰ লগতে যিগৰাকী গৃহস্থ আচলতে তেখেত আছে আজি 12 দিন হ'ল 12 দিন ধৰি আপোনালোকে এই ঘৰটো যিদিনা আপোনাৰ প্ৰবল বানপানী আহিছিল প্ৰথম দিনা মাথাউৰি ছিগি প্ৰথমতে আপোনালোকৰ ঘৰতে খুন্দা মাৰিছিল মোৰ ঘৰতে প্ৰথমতে খুন্দা মাৰিছে মই প্ৰথমতে মোৰ ল'ৰা ছোৱালীকেইটাৰ সৈতে পাণ বচাইছোঁ কিমান জোৰত আহিব পাৰে এতিয়া আপোনাৰ যিটো দেখিলোঁ একদম পুখুৰী এটি সদৃশ আৰু গোটেই বেৰ চেৰ আপোনাক সম্পূৰ্ণ ভাঙি পেলালে এইটো তাৰমানে কিমান স্পীডত আহিছে নিজেও ধৰিব নোৱাৰে ৰাতি কথা যে তাৰমানে মানুহ পাৰ হ'বলৈ সুবিধা নাই তাৰমানে এনেকুৱা ঘৰৰ ভিতৰৰ পৰা ওলোৱা বিৰাট জটিল হৈ পৰিছিল মাথাউৰিটো আপোনাৰ একদম নিচেই কাষতে আছে কাষতে এনেকুৱা ঘটনা আগতে আপুনি পাইছিলে নাই এনেকুৱা নাই পোৱা প্ৰথম এনেকৈ বানপানী প্ৰথম এইটো বানপানী সেই সময়ত আপুনি কি কৰিছিলে কেনেকৈ আছিলে পৰিয়ালটো কেনেকৈ আছিলে আমি পৰিয়ালটো ভাত পানী খাই বৈ বিচনাত শুবলৈ লৈছিলোঁ তেনেকুৱাতে হুলস্থুল শুনিলে মথাই ছিগিলে ঐ ৰঞ্জিতকৈ মথাই ছিঙিলে বুলি ক'লত মই ওলাই আহিছোঁ ওলাই আহি মই প্ৰথমে মোৰ টিভিটোৱে বচাইছোঁ মই এইখিনি বস্তু মই ইমান এটা গুৰুত্ব দিয়া নাই অকল টিভিটোহে মই নিছোঁ তাৰপিছত মোৰ গাঁৱৰ ভাইটিহঁত আহি পেলানি সেইবিলাক উদ্ধাৰ কৰিছে বাকীখিনি বস্তু আপুনি উদ্ধাৰ কৰিব নোৱাৰিলে বিচনাখনৰ লেপ তুলি গ'ল তাৰ ডাঙৰ বিচনাখন ভাগিলে মই উঠাই থৈ দিছোঁ এতিয়া এই ঘৰটো বনাওঁতেতো আপোনাৰ যথেষ্ট সময় লাগিব বা এটা খৰচ আছে এতিয়াতো আপুনি এতিয়া গোটেই ঘৰ বয় বস্তু যি য'ত আছে আপুনি গোটেই মানে বিচাৰি আছে আচলতে কি ক'ব আচলতে চৰকাৰক কি ক'ব আপোনাৰ এটা ঘৰ সাংঘাতিক ধৰণে তছনছ হৈ গ'ল কি ক'ব চৰকাৰক এইটোৱে অনুৰোধ মোৰো অসুখীয়া মানুহ সৰ্বসাধাৰণতে মোক সহায় তাক কৰিলে ভাল পাম সেইটোৱে অনুৰোধ যিহেতুকে আপুনি ঘৰৰ মুৰব্বী মানুহ আপুনি কাম কৰিব পৰা আচলতে সামৰ্থ্য নাই বুলি আপুনি কৈছে ৰোগত ভুগি আছিলে কেনেকৈ ধৰণে এতিয়া আপোনাৰ ইয়াৰ পিছৰ সমস্যা কেনেকৈ আপুনি ব্যৱস্থা কৰিব সমস্যাটোৱে মই সমাধান কৰিবলৈ অসমৰ্থ আৰু মোৰ প্লাষ্টিক চাৰ্জাৰী এতিয়া কৰিবও নোৱাৰোঁ ঘৰতে বহি থাকোঁ মিছেছে হোটেলত কাঁহী বাতি ধুবলৈ ওলাই যায় ৰাতিপুৱাই মই ঘৰত থাকোঁ সেইটোৱে অৱস্থা খাদ্যখিনি আপোনাৰ পানী যোগান পাইছে সকলো পাই আছোঁ খালি এটা আমাৰ অভাৱ হৈছে এটা ঘৰ মোৰ প্ৰথম ঘৰ আৰু লেট্ৰিনটো হয় নিশ্চয় খুব আমি দেখাই আছোঁ আচলতে তেখেত এগৰাকী ৰোগীয়া ব্যক্তি তেওঁ ঘৰখনৰ মূল ব্যক্তি আৰু তেখেতে আচলতে ঘৰখন চলাই থাকে আৰু তেওঁৱে যদি আচলতে একো ঘৰখন চলাব নোৱাৰা অৱস্থাত কেনেকুৱা ধৰণৰ অৱস্থা হ'ব ভৱিষ্যতে গতিকে ইয়াত ঘৰটোৱেই তেওঁলোকৰ নাই আৰু প্ৰশাসনে অলৰেডি ঘৰৰ ব্যৱস্থা কৰি দিম বুলি ইতিমধ্যে কৈছে যে অসম চৰকাৰে প্ৰতিটো বানাক্ৰান্ত অঞ্চলৰ বানপীড়িত অঞ্চলৰ যিসকল ঘৰ শেষ হৈ গ'ল সম্পূৰ্ণ ঘৰ বনাই দিয়া কথা আছে আমি ভিতৰত সোমাইছোঁ ভিতৰৰে পৰিৱেশ এই সম্পূৰ্ণ ভিতৰৰ পৰিৱেশ একেবাৰে একোৱেই নাই সম্পূৰ্ণ বানে আচলতে গোটেই ঠাহি মুহি লৈ গুচি গ'ল আৰু পোনে পোনে আচলতে তেওঁলোকৰ মাথাউৰিৰ কাষতে যিহেতু ঘৰ সম্পূৰ্ণ আগতেও আচলতে এনেকুৱা বানপানী হোৱা নাছিলে প্ৰথম বুলি কৈছে কিমান গতিত আচলতে সুত আহিব লাগিব এনেধৰণে আচলতে তছনছ কৰি গ'ল আৰু তেওঁলোকৰ যি হেঁপাহৰ ঘৰ আচলতে এখন ঘৰ এটা সপোন থাকে সকলোৱে এই হেঁপাহৰ ঘৰখন আচলতে এনেধৰণে সম্পূৰ্ণ তছনছ কৰি শেষ কৰি ধ্বংস কৰি পেলালে মই কিছু দূৰত যিটো মাথাউৰি ভোগদৈ যিটো মাথাউৰি এই মাথাউৰিটো 5 ঠাইত আচলতে ছিগিছিলে মই কিছু যদি সম্ভৱ হয়
আমাৰ মেঘেৰে সতীৰ্থ মেঘেৰে আছে দেখাব কিছু দূৰত আচলতে অকণমান চলি জুম গৈ সম্ভৱ হয় আচলতে এই ৰাতি দূৰত এইখিনি পৰা প্ৰায় 100 মিটাৰ হ'ব 100 মিটাৰ দূৰত আচলতে ভোগদৈ যিটো মাথাউৰি সাংঘাতিক ধৰণে ছিগি গ'ল এইটো প্ৰথম ঠাইডোখৰ ইয়াৰ পৰা আৰু ভিতৰলৈ যোৱা হয় 5 ঠাইত আচলতে এনেধৰণে ছিগিছে ছিঙাৰ পিছতে আচলতে সাংঘাতিক ধৰণে গোটেই অঞ্চলটো প্লাবিত হৈ গ'ল এই যিটো এলেংমৰা অঞ্চল এলেংমৰা শ'লমৰা পহুমৰা মজিয়া ভেটি বিভিন্ন অঞ্চল প্ৰায় ইয়াত হাজাৰ ঘৰ ইতিমধ্যে ইয়াত বাসিন্দা আছে সম্পূৰ্ণ ঘৰ ইতিমধ্যে আজি প্ৰায় এসপ্তাহ ধৰি আছিলে পানী তলত আজিও 12 দিন হ'ল এতিয়াও কিন্তু বহু মানুহ ঘৰ কিন্তু ভিতৰৰ পৰা এতিয়াও পানী ওলোৱা নাই এতিয়া এনেধৰণে বানৰ ইতিমধ্যে কক বকাই থাকিবলগীয়া হৈছে বানত আচলতে সাংঘাতিক ধৰণৰ অৱস্থা বেয়া হৈছে আৰু আমি এটা কথা অসম লাইভ 24 যোগেদি এটা অনুৰোধ কৰিব বিচাৰোঁ আচলতে চৰকাৰে এটা ঘৰৰ ব্যৱস্থা কৰিবলৈ তেওঁলোকে ইতিমধ্যে প্ৰস্তুতি চলাইছে বা ছাৰ্ভে কৰিব কিন্তু সদায় যদি কোনো ব্যক্তিয়ে এনেধৰণৰ পৰিয়ালবিলাকক যদি এটা ঘৰ তেওঁলোকৰ খাদ্য কোনো প্ৰয়োজন নাই খাদ্য পৰ্যাপ্ত পৰিমাণে আছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আচলতে খাদ্য আৰু পানী তেওঁলোকক যোগান ধৰিছে কিন্তু এটা ঘৰ থাকিব পৰাকৈ এটা ঘৰ যদি কোনোবাই সদায় ব্যক্তিয়ে নিৰ্মাণ কৰি দিয়ে আচলতে তেওঁলোকে আচলতে তাতকৈ আৰু একো নাথাকিব সকলোৱে এটাই কৈছে আমাক খাদ্য সামগ্ৰী নালাগে আমাক পানী নালাগে এটা যদি আমাক ঘৰ দিয়া থাকিবলৈ ব্যৱস্থা কৰি দিয়ে তেন্তে আমি এটা আগৰ যেনেকৈ আমি এটা জীৱন চলাই আছিলোঁ তেনেকৈ ধৰণে আমি চলাই যাব পাৰিম